So hello students, আজি আমি আৰম্ভ কৰিব গৈছো এডভান্স মেথছৰ ক্লাস 9 টপিক লগাৰিথম। সো এতিয়ালৈকে আমি কোৱেশ্চন নাম্বাৰ 9 আৰু 4 লৈকে কমপ্লিট কৰি পেলাইছো। সো এতিয়া আমি কৰিব গৈছো 9 আৰু 5। সো তোমালোকে যদি মোৰ if you have not subscribed my channel, please subscribe it and press the bell icon so that you will get the notification. Okay, so let's start. See, first question given: if log a by b minus c equal log b by c minus a equal log c by a minus b, then find a b c. So এটা আমাক প্রুভ কৰিব আছে। সো ইয়াত চোৱা, এটা তুমি ভালকে চোৱা, এইটো ৰেশিও দি আছে, ঠিক আছে। যদি ৰেশিও আছে a by b ৰেশিও আছে, তেন্তে এটা কনস্ট্যান্ট হ'ব, ঠিক আছে। মিন্স a is equal to k times b হ'ব, ঠিক আছে। যদি ৰেশিও দি আছে তেন্তে এটা কনস্ট্যান্ট হ'ব। সো আমি কনস্ট্যান্টক k বুলি ধৰি ললো, ঠিক আছে। সো আমি লিখি লম let it solution let log a by b minus c equal log b by c minus a equal log c by a minus b is equal to k. Okay, now you know very well. Then here पर क्या है? Log a is equal to k times b minus c, take it as number 1. Log b equal to k times c minus a, take it as number 2, and log c equal to k times a minus b, take it as number 3. Okay, এতিয়া আমাক কি প্ৰুভ কৰিছে? a b c, সো ইয়াতে আছে a, ইয়াতে b, ইয়াতে c। যদি মই তিনিটাক এড কৰি দিওঁ, তিনিটাক যদি এড কৰি দিওঁ, দেন লগাৰিথমৰ প্ৰডাক্ট ৰুল মতে এইটো কি হৈ যাব? মাল্টিপ্লাই হৈ যাব। ওকে, সো cs এইটো হৈ যাব log a প্লাছ, সো আমি কৰি দিওঁ 1 প্লাছ 2 প্লাছ 3, ঠিক আছে। দেন log a log b প্লাছ log c ইকুৱেল টু আহিব k b minus c প্লাছ k c minus a প্লাছ k a minus b। সো আমাৰ এইটো এড হৈ গ'ল লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড এড হৈ গ'ল। নেক্সট হয়, এইটো আমি প্ৰডাক্ট ৰুল ইউজ কৰিলে কি লিখিব পাৰোঁ? log a b c is equal to, এইটো মাল্টিপ্লাই কৰি দিয়ে kb minus kc প্লাছ kc minus ka প্লাছ ka minus kb। এতিয়া চোৱা kb মাইনাছ এইটো kb প্লাছ kb মাইনাছ কেঞ্চেল, kb মাইনাছ kc মাইনাছ kc প্লাছ k মাইনাছ k প্লাছ কেঞ্চেল। সো আমাৰ কি পালোঁ? log a b c is equal to 0 and you know very well that 0 to আমি log 1 বুলি লিখিব পাৰোঁ। সো এইটো হৈ গ'ল log a b c equal to log 1, then log log cancel, a b c equal to কি হৈ যাব? 1। সো এইটো আমাৰ আহি গ'ল a b c ভ্যালু। নেক্সট আমাক প্ৰুভ কৰিব আছে a পাৱাৰ a b পাৱাৰ b c পাৱাৰ c is equal to 1, ঠিক আছে। সো a পাৰ্টটো ইয়াতে থাকক, মই a পাৰ্টটো ইয়াতে কৰি দি আছোঁ, ঠিক আছে। সো নেক্সট পাৰ্টটো আমাক প্ৰুভ কৰিব আছে। সো ইয়াত চোৱা এৰ পাৱাৰ a আছে, যদি আমি ইয়াতে a মাল্টিপ্লাই কৰি দিওঁ তেন্তে এইটো আগত গৈ পেলাই কি হৈ যাব? পাৱাৰ হৈ যাব, ঠিক আছে। সো ইয়াত চোৱা আমি কি কৰোঁ? 1 into a প্লাছ 2 into b প্লাছ 3 into c মাল্টিপ্লাই কৰি দিলোঁ, ঠিক আছে। তেন্তে এইটো কি আহিব? a log a প্লাছ b log b প্লাছ c log c ইকুৱেল, ইপিনে a মাল্টিপ্লাই হ'ব k a b minus c প্লাছ k b c minus a প্লাছ k c a minus b। এইটো তুমি লগ নাম্বাৰটো পাৱাৰ হিচাপে এক্সপ্ৰেছ কৰিব পাৰা লগত। সো লগৰ এটা ৰুল আছে, পাৱাৰ ৰুলৰ দ্বাৰা আমি এনেকৈ কৰিব পাৰোঁ। সো এইটো হৈ গ'ল, এইটো হৈ গ'ল log b পাৱাৰ b প্লাছ log c পাৱাৰ c। এইটো তুমি k কমন লৈ লোৱা, সো k কমন লৈ ল'লোঁ, এইটো গ'ল ab মাইনাছ ac প্লাছ bc মাইনাছ ab প্লাছ ac মাইনাছ bc, ঠিক আছে। তেতিয়া ab ab কেঞ্চেল, AC AC cancel, BC AC cancel. So it will তোমার so এটা
প্ৰডাক্ট ৰুল এপ্লাই কৰি দিওঁ সো এইটো হৈ যাব log a power a b power b c power c এইটো হৈ যাব তোমাৰ k into 0 সো এইটো হৈ গ'ল তোমাৰ log a power a b power b c power c is equal to 0 এইটো আমি লিখিব পাৰো log a power a b power b c power c is equal to log 1 so আমি 0 টুক log 1 বুলি লিখিব পাৰো ঠিক আছে সো ইয়াৰ পৰা দুই পিনে log ক্যান্সেল কৰি দিলো a power a b power b c power c is equal to 1 সো এইটো আহি গ'ল আমাৰ आंसर সো এইটো আহি গ'ল কোৱেশ্চন নম্বৰ 5 এতিয়া আমি কৰিব গৈ আছো কোৱেশ্চন নম্বৰ 6 ঠিক আছে So student question number 6 আমাক দিয়া আছে if a square plus b square equal to 14a square b square then show that log a square plus b square equal to log a plus log b plus 2 log 2 so this one we have to prove আমি এটো proof কৰিব আছে so আমি start কৰো so তোমাক কি দিয়া আছে স্যার তোমাক দিয়া আছে এটো আৰু তোমাক proof কৰিব লাগে এটো so এটো পাৰ্ট আমি লৈ ললো given লিখি ললো a square plus b square sorry a4 plus b4 hobo a4 plus b4 equal 14 a square b square so a part to amak dia ase thik ase now you see ami ki koru a square plus sorry a power 4 plus b power 4 etu completing the square method ami ki koru yak square banai diu plus 2 a square b square thik ase তাৰ মানে আমি কি কৰিলো সোয়া ইয়াত আৰু এবাৰ বুজাই দিছো আমি এটো স্কয়াৰ হিচাপে মানি ললো a স্কয়াৰ হোল স্কয়াৰ প্লাস b স্কয়াৰ হোল স্কয়াৰ প্লাস 2 a স্কয়াৰ b স্কয়াৰ ঠিক আছে এনেকৈ এক্সপ্ৰেস কৰিলো ইকুৱেল 14 a স্কয়াৰ b স্কয়াৰ প্লাস 2 a স্কয়াৰ b স্কয়াৰ তাৰ মানে যেটো ইফালে এড কৰিছো ইফালে এড কৰিব লাগিব সেইটো তোমাৰ আহি গল a স্কয়াৰ plus b square whole square equal to এটা কি মানে যাব 14 plus 2 16 a square b square ঠিক আছে এটা আমি কি করব এটুকু স্কয়ার হিসাবে এক্সপ্রেস করলে এটা হয়ে যাবে তোমার a square plus b square whole square equal to 4ab whole square ঠিক আছে এটা ইপিনেও স্কয়ার আছে ইপিনেও স্কয়ার আছে স্কয়ার দুটা ক্যান্সেল মানে কব গলে আমি যদি স্কয়ার রুট দুই পিনে লৈ ল তে স্কয়ার দুটা ক্যান্সেল হৈ যাব ঠিক আছে সো এটো হৈ গল তোমাৰ a স্কয়ার প্লাস b স্কয়ার ইকুয়াল টু 4ab এটা তোমাক চোৱা ইয়াতে লগ লৈ ললে হল সো এটা লগ a স্কয়ার b স্কয়ার আছে সো টেকিং log both side so what will be it will be log a square plus b square equal to log 4ab ঠিক আছে এটা তুমি চোৱা এটো মাল্টিপ্লাই আছে প্ৰডাক্ট ৰুল ইউজ কৰিব পাৰো সো ইয়াতে আমাৰ আহি যাব log a square plus b square equal to log 4 plus log a plus log b ইয়াতে আমি ইউজ কৰিলো প্ৰডাক্ট ৰুল ঠিক আছে এটা চোৱা এই পাৰ্টটো আমাৰ অলৰেডি আহি গৈছে এটো আমাক সলভ কৰিলে হল এটা আমি কি লিখিব পাৰো log 4 to আমি লিখিব পাৰো log 2 square plus log a plus log b ঠিক আছে এটো আমি লিখি দিলো তেন্তে এটো কি লিখিব পাৰো সো 2 to আগত আহিব সো 2 log 2 plus log a plus log b এসা আহি গল আমাৰ ঠিক আছে সো এটো আমি প্রুভ কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 7 লৈ যাও ঠিক আছে সো এটা কি দিয়া আছে x equal to log c to the base b y equal to log a to the base c and z equal to log b to the base a then we have to find x y z ঠিক আছে এতিয়া কি কৰো যেটা x y z ফাইন্ড কৰিব আছে সো ডাইরেক্ট মাল্টিপ্লাই কৰি দিও সো x into y into z সো কি আহিব এটা হল তোমাৰ log c to the base a into log a to the base c into log b to the base a সনেকে মাল্টিপ্লাই কৰিলো এ তুমি এটা গ্ৰুপ বনাইলো সো ইয়াত c c সেম আছে তেন্তে এটো কি হৈ যাব log a to the base আবার এটা b আছিল
ঠিক আছে তেন্তে ইয়াতে চি চি চেম হ'ল তেতিয়া এতিয়া হৈ যাব a টু দি বেছ b ইনটু লগ b টু দি বেছ a এতিয়া ইয়াত চোৱা এই দুটাও সেম আছে এই দুটাও সেম আছে তেন্তে একৰ্ডিং টু বেছ চেঞ্জিং ফৰ্মুলা এটো কিমান আহি যাব 1 সো এটো আহি গল আমাৰ ভ্যালু সো এটা আমি কোৱেশ্চন নম্বৰ 9 ৰ 7 লৈকে কমপ্লিট কৰি পেলাইছো এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 10 সো হেল্ল ষ্টুডেন্টস আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 10 এতিয়ালৈকে আমি কোৱেশ্চন নম্বৰ 9 লৈকে কমপ্লিট কৰি পেলাইছো তোমালোকে আগৰ ভিডিওছটো চাব যদি বিচাৰা তেনহলে মোৰ প্লেলিষ্ট গৈ প্লে চাই লব পাৰা সো আমি আৰম্ভ কৰিব কোৱেশ্চন নম্বৰ 10 সো কোৱেশ্চন নম্বৰ 10 কি দিয়া আছে if log x by b minus c is equal to log y by c minus a is equal to log z by a minus b then show that x power b plus c into y power c plus a plus into z power a plus b is equal to 1 so start কৰো সো এই পাৰ্টটো আমি সো এটো ৰেশিও দিয়া আছে দেন ৰেশিও দিয়া আছে তোমালোকে ৰেশিও এণ্ড প্ৰপৰ্চন ধুনিয়াকৈ পঢ়িছা তেন্তে ৰেশিও দিয়া থাকিলে আমি কি পাও এটা কনস্ট্যান্ট পাও ঠিক আছে সো এই কনস্ট্যান্টটো আমি ইয়াতে ধৰি ললো k বুলি ইয়াত চোৱা আমি এটো লৈ ললো let log x by b minus c equal log y by c minus a equal log z by a minus b is equal to k so এটা আমি কি ধৰি ললো k ঠিক আছে তেন্তে ইয়াৰ পৰা কি পাম log x is equal to k b minus c take it as number 1 log y equal to k c minus a take it as number 2 log z equal to k a minus b take it as number 3 ঠিক আছে তো আমি 1 2 আৰু 3 লৈ ললো এটা মোক প্রুফ কৰিব আছে এটো ঠিক আছে কেনে প্রুফ কৰিছা আমি এতে কি দি আছে পাৱাৰ কিমান আছে b + c আমি 1 ৰ লগত মাল্টিপ্লাই কৰো b + c 2 লগত মাল্টিপ্লাই কৰো c + a আৰু 3 লগত মাল্টিপ্লাই কৰি দিও a + b ঠিক আছে so 1 into b plus c plus 2 into c plus a plus 3 into a plus b so multiply কৰি দিলো এটা ইয়াত চোৱা এটা কি আহিবা so এটা হৈ যাব তোমাৰ b plus c log x plus c plus a log y plus a plus b log z is equal to so এপিনে মাল্টিপ্লাই হ'ব so এটো আইগল তোমাৰ log এটা b plus c এটা b minus c so এটো হৈ যাব তোমাৰ b plus c into b minus c plus log এটো আছে তোমাৰ c plus a into c minus a plus এটো হৈ গল log a plus b into a minus b ঠিক আছে সো এটো মাল্টিপ্লাই হৈ গল সো ইয়াতে আমি মাল্টিপ্লাই কৰিছো নহয় সো লেফট হ্যান্ড সাইডটো মাল্টিপ্লাই হ'ব রাইট হ্যান্ড সাইডটো মাল্টিপ্লাই হ'ব সো ইয়াতে অলৰেডি b minus c আছে তাৰ পিছত আকৌ a plus b plus c ইয়াতে মাল্টিপ্লাই হ'ব সো আগত লিখা পিছত লিখা একেটা কথা এটো আমি পাৱাৰ ফৰ্মুলাত ওপৰত লৈ যাম সো এটো হৈ যাব log x power b plus c into x power b plus c into log y power c plus a plus এটো প্লাস হৈ আছে ইনটু নহয় log z power a plus b ঠিক আছে এটো কি আহিব সো ইকুয়াল log সো এটো log নহয় এটো k হয় সো মিস্টেক হৈ গল এটা k বহিব ঠিক আছে এটো হৈ গল তোমাৰ k এটো k আইটো আই যাব k ঠিক আছে সো এটা আমি k লিখিম k কমন লৈ ললো এটো হৈ গল b স্কয়ার প্লাস b স্কয়ার মাইনাস c স্কয়ার তোমালোকে জানা b a plus b into a minus b is equal to a square minus b square এটো ফর্মুলাটা আহি যায় সো b square minus c square plus c square minus a square plus a square minus b square এটো আহিলা সো ইয়াত গুটেকিটা ক্যান্সেল হৈ যাব সো
বি স্কোয়ার বি স্কোয়ার সি স্কোয়ার সি স্কোয়ার এ স্কোয়ার এ স্কোয়ার কেঞ্চেল হৈ গ'ল সো ইয়াতে তোমাৰ থাকি গ'ল লগ সো এটা কি হৈছে প্ৰডাক্ট হৈ আছে সৰি এড হৈ আছে তেন্তে প্ৰডাক্ট ৰুল আমি যদি ইউজ কৰোঁ তেন্তে কি হ'ব এইটো মাল্টিপ্লাই হৈ যাব সো এইটো হৈ গ'ল লগ এক্স বি প্লাছ চি ইনটু ৱাই চি প্লাছ এ ইনটু জেড এ প্লাছ বি ঠিক আছে তেন্তে এইফালে কিমান থাকি গ'ল এটা হৈ গ'ল কে ইনটু 0 সো এইটো তোমাৰ হৈ যাব লগ x power b plus c into y power c plus a into z power a plus b is equal to 0 ঠিক আছে now এটো হৈ গ'ল তোমাৰ log x power b plus c into y power c plus a into z power a plus b equal to কি আহিব log 1 ঠিক আছে এটো হৈ গ'ল log 1 এটা দুই পিনৰ পৰা আমি যদি log কেনসেল কৰি দিও তেন্তে ইয়াতে থাকি যাব তোমাৰ x power b plus c into y power c plus a into z power a plus b is equal to 1 so eto amar ahi gol right hand side ঠিক আছে so etia ami question number 1 gole eta question number 2 lo jam so question number 10 or 2 dia ase eto question number 2 hoy eto to ami already question dia ase amak ei part to proof koribo lage ঠিক আছে so x power b square plus bc plus c square y power c square plus ca plus a square z power a square plus ab plus b square equal to 1 so ইমান খিনি লকে আমি লিখি লৈছো তে ইয়াৰ পৰা স্টাৰ্ট কৰিছো so আমি কি কৰো যেটো 1 2 3 আছে তাৰ লগত 1 into so 1 into so 1 into এটো 1 হল না ইয়াৰ লগত আমি মাল্টিপ্লাই কৰি দিও b square plus bc plus c square এটো মাল্টিপ্লাই কৰি দিলো 1 ৰ লগত ঠিক আছে next plus 2 লগত মাল্টিপ্লাই কৰি দিও c square plus ca plus a square plus 3 লগত মাল্টিপ্লাই কৰি দিও a square plus ab plus b square then what you will get you see to 1 লগত মাল্টিপ্লাই কৰিলে আহি যাব তোমাৰ b square plus bc plus c square whole log of x plus 2 লগত multiply করলে c square plus ca plus a square whole log of y plus a square plus ab plus b square whole log of z ঠিক আছে will be equal to এটো কার ইকুয়াল হবে ইফালে আহিব k লগত মাল্টিপ্লাই হ'ব b স্কয়ার প্লাস bc প্লাস c স্কয়ার ওকে তাৰপিছত আহিব b মাইনাস c প্লাস আকৌ আহিব এটো k এটা আমি লিখিম এটো নেক্সট পাৰ্টটো c স্কয়ার প্লাস ca প্লাস a স্কয়ার ইনটু c মাইনাস a প্লাস k a square plus ab plus b square into a plus a minus b ঠিক আছে এখানে আহিলে এই পার্টটো আমি পাওয়ার হিসাবে এক্সপ্রেস কৰিলে এটো আহি যাব log x b square plus bc plus c square ঠিক আছে plus log y c square plus ca plus a square plus log of z a square plus ab plus b square এখানে আহি গল ঠিক আছে তে এই পার্টটো চোৱা ইয়াতে আমাৰ তাত এটা ফৰ্মুলা আছে যে a cube minus b cube is equal to a minus b into a square plus ab plus b square so এই ফৰ্মুলাটো মতে যদি তুমি চোৱা তেটো হেতু হৈ আছে তো ইয়াতে কি আহিব b cube minus c cube is equal to k b cube minus c cube plus k c cube minus a cube plus k a cube minus b cube এখানে আহিলে এতিয়া আমি
এই সাইডটো এজ ইট ইজ আছে বুলি ধৰি ললোঁ বা এইটো আমি তুমি চোৱা এইটো লগকেইটা কি হৈছে এড হৈ আছে প্ৰডাক্ট ৰুল এপ্লাই কৰিলে কি হ'ব মাল্টিপ্লাই হৈ যাব সো ইয়াতে আহি যাব log x b square plus bc plus c square into y c square plus ca plus a square into z a square plus ab plus b square ঠিক আছে ইকুৱেল ইয়াতে k কমন লৈ পেলাই আমি কি কৰিম b cube minus c cube plus c cube minus a cube plus a cube minus b cube so ultimately itu mur 0 hobo goi ase etu hol k into 0 which is equal to 0 so amar a part equal to 0 aigol so eta likhilam so a part to he gol 0 so etu ami likhi lolu sir log x b square plus bc plus c square b square plus bc plus c square into y c square plus ca plus a square into z a square plus ab plus b square which is equal to how much 0 and we can write here log of 1 ठीक है then log cancel then it is x b square plus bc plus c square into y c square plus ca plus a square into z a square plus ab plus b square which is equal to 1 hence prove this one so we have proved আমি এটো prove কৰি ললো ঠিক আছে so এটো question number 10 or sorry 10 or 2 আছিল question number 10 or 3 almost same আছে তোমালোকে এটো ঘৰত ট্রাই কৰিবা সো এটো তোমালোকৰ কাৰণে মই এৰি দিছো ঠিক আছে so we'll go for next question number 11 so hello students now we are going to do question number 11 or 1 ঠিক আছে এতিয়ালৈকে আমি question number 10 finish কৰি পেলাইছো so এতিয়া আমি স্টার্ট কৰো question number 11 1 so এটা কি দিছৱা if log y to the base x is equal to 6 and log 8y to the base 14x is equal to 3 then find the value of x so কেনেকৈ সলভ কৰিবা so আমি প্ৰথমে যেটো দিয়া আছে এটো লিখিলম solution given log y to the base x is equal to 6 এটো logarithmic ফর্মত আছে exponential ফর্মত কনভার্ট কৰি so কি হ'ব y equal to x to ইয়াৰ তলত ঠিক আছে যেনেকৈ log আতৰালু y এটা থাকি যাব x to ইয়াৰ তলত ঠিক আছে so এটো হৈ যাব তোমাৰ x to the power 6 take it as number 1 next is this log 8y to the base 14x equal to 3 এতিয়া এটুকু কনভার্ট কৰি তুমি এক্সপোনেনশিয়াল ফর্মত সো এটো আহি যাব তোমাৰ 8y equal to 14x power 3 ওকে এটা ব্র্যাকেট দিছো কারণ দুটা নাম্বার আছে ঠিক আছে y ভ্যালুটা আমি অলরেডি পাইছো ইয়াতে পুট কৰি দিয়া সো এটো কি হৈ যাব 8x power 6 equal to 14 cube into x cube so এটো আমি লিখিম from 1 ঠিক আছে এটা ইয়াতে x power কিমান আছে 6 ইয়াতে x power 3 সো এটো আমি লিখিব পাৰো 8x power 3 equal to 14 cube okay এটা কিউব হিসাবে এক্সপ্রেস করা যেটা এটা আমি লিখিব পাৰো 2x whole cube equal to 14 cube okay so ইয়াৰ পৰা কিউব cancel হৈ গল 2x equal to 14 then x equal to হৈ গল 7 now this is the value of x so easy আছিল ইমান হার্ড নাছিল এটা আমি কৰো নেক্সট কোৱেশ্চন so এটো তোমালোকে লিখি লবা পিছত okay this one এটো আমাক দিয়া আছে log b to the base equal to 6 so এটো আমি লিখিলাম given log b to the base equal to 6 now logarithmic form पर exponential form ले जाओ so b will be equal to a to the power 6 take it as 1
নেক্সট আমি এইটো লওঁ again log 27b to the base 6a equal 3. This implies আমি যদি exponential ফর্মত লওঁ so 27b will be equal to 6a to the power 3. ঠিক আছে now b value টো ইয়াতে আছে so আমি এটা লিখি পাৰো 27a power 6 will be equal to 6a cube ইয়াৰ পৰা a আৰু a cancel হৈ গ'ল a cube cancel হৈ গ'ল so 27a cube equal to 6 থাকি যাব so এইটো cube হিচাপে এক্সপ্ৰেছ কৰিলে 3a whole cube equal to 6 okay এইটো 6a cube হয় so এইটো 6 cube থাকি যাব এইটো 6 cube cube cancel এইটো হৈ গ'ল 3a equal to 6 তেন্তে a equal to হৈ যাব 2 now this is the value of a. So, we have completed question number 1 of 11 and 2 of 11. Now, we are going to do question number 3 of 11. So, question number 11 so, amak diya asa 5 log a to the base 10 plus log b to the base 10 equal to 20 so that b equal to 100 to the power minus 5. Ito amak proof koribo. So, jitu given asa ito lolo. So, I will likhim given 5 log a to the base 10 plus log b to the base 10 is equal to 2. ঠিক আছে এতিয়া আমি কি কৰিছো ইয়াতে কিমান আছে এটা আমাক 100 to the power minus 5 দেখাব দিছে ঠিক আছে সো 5 টা আমি আগত লৈ যাও সো এটা হৈ যাব log a to the power 5 to the base 10 plus log b to the base 10 is equal to 2. এটা সব base same আছে then we can use here product rule because এটা plus হৈ আছে so এইটো হৈ যাব তোমাৰ log a5 into b so multiply হ'ব equal to 2 okay base 10 না এটো তুমি কনভার্ট কৰি দে লগাৰিথমৰ পৰা এক্সপোনেনশিয়াল ফৰ্মত so এইটো হৈ যাব a5 b is equal to 10 square so এটা 100 আছে so আমি লিখিব পাৰো a5b equal to 100 10 square is 100 তোমাক কি লাগে b so b is equal to তোমাৰ হৈ যাব 100 by a5 then b is equal to 100 a power minus 5 ঠিক আছে okay so ইয়াতে a power minus 5 হ'ব a power minus 5 so this is our answer. Question number 11 we have completed. Now we will go for question number 12. So question number 12 we are going to do. We have completed question number 11. Now we are going to do question number 12. So এটা কি দিয়া আছে so এটা আমাক দিয়া আছে solve আমি এটা প্রুফ কৰিব লাগে আমাক সলভ কৰিব লাগে so কেনেকৈ সলভ কৰিছো আমাক দিয়া আছে log x to the base 2 plus x plus 6 to the base 2 equal to 4 so এক্সপ্ৰেছনটো প্ৰথমে লিখি লম log x to the base 2 plus log x plus 6 to the base 2 is equal to 4 এটা using the law of logarithm so এটা কি হৈছে base same আছে আৰু add হৈ আছে তেন্তে আমি product formula use কৰিব পাৰো so এটা হৈ যাব log x into x plus 6 whole to the base 2 is equal to 4 now এটুক আমি কনভার্ট কৰো exponential form so convert করলে এটা হৈ যাব x plus 6 is equal to 2 power 4 এটুক মাল্টিপ্লাই কৰা এটো গল x square plus 6x এটো কিমান হ'ব 16 so minus 16 is equal to 0 now এতিয়া আহি গল এটো quadratic equation so class 9 ৰ তোমালোকৰ জেনাৰেল ম্যাথছত তোমালোকে শিকিছা how to solve quadratic equation so এটো আহি গল তোমাৰ x square plus এতিয়া আমাক লাগে এনেকে দুটা নাম্বার যেটু এড করলে 6 আর মাল্টিপ্লাই করলে 16 ঠিক আছে এড বা সাবট্রাক্ট করলে 6 মাল্টিপ্লাই করলে 16 তো আমার কি আহিব 8x - 2x - 16 = 0 সো ইয়াৰ পৰা কমন লৈ লোৱা x + 8 থাকি যাব -2 x + 8 = 0 সো এইটো কেনেকৈ সলভ কৰিব এটো তুমি লোকে যদি না জানা তেন্তে মোৰ এটা ভিডিও আছে সলভিং কোয়াড্ৰেটিক ইকুৱেশ্যন ওকে সো এইটো তোমালোকে চাই লবা ক্লাস 9 ৰ জেনাৰেল ম্যাথছত মই লিখি দিছো সো এইটো গল x + 8 আৰু x - 2
ইকুৱেল টু 0 সো ইয়াতে কি কৈছে যে এই দুটা মাল্টিপ্লাই কৰিলে 0 হ'ব এই দুটা মাল্টিপ্লাই কৰিলে 0 কেনেকৈ হ'ব তো এই দুটা মাল্টিপ্লাই কৰিলে 0 তেতিয়া হ'ব যেতিয়া হয়তো এটো 0 হৈ আছে বা এটো 0 হৈ আছে ঠিক আছে তোমাক ক'লে দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 0 তো দুটা নাম্বাৰ মাল্টিপ্লাই কেতিয়া 0 হ'ব হয়তো প্ৰথমটো 0 হৈ আছে তেতিয়া 0 হ'ব নাইবা সেকেন্ডটো 0 হৈ আছে তেতিয়া 0 হ'ব ওকে সো হেতুৱে ইয়াতে ইমপ্লাই হ'ব সো আইদাৰ x plus 8 equal to 0 or x minus 2 equal to 0 this implies x equal to minus 8 or x equal to 2 so our solution is x equal to ঠিক আছে সো এটো আমাৰ আহি গল সলিউশন x equal to minus 8 and x equal to 2 ঠিক আছে নেক্সট ইয়াতে চোৱা আমাৰ যেহেতু নেগেটিভ নাম্বাৰ লগাৰিথমত একসেপ্ট নহয় সো আমি লিখিম x equal to 2 since negative number is not valid next you see do it is log 1 plus x equal to log x so এটা আমি লিখিব পাৰো log 1 plus x equal log x square now removing log both side 1 plus x equal to আমি আহি যাব x square so এটো আহি যাব তোমাৰ x square minus x minus 1 equal to 0 ঠিক আছে সলভ কৰি দিয়া x square minus আমি লিখিব পাৰো 2 minus 1 sorry 2 minus 1 লাগে এটা আমি লিখিব পাৰো ওকে so এটা আমি কেনেকৈ সলভ কৰিছো x square minus x minus 1 so এটো আমাৰ কিবা ফৰ্মুলা সলভ নহব সো ইয়াতে আমি ইউজ কৰিম কোয়াড্ৰেটিক যেটো ফৰ্মুলা আছে এটো ইউজ কৰিম ঠিক আছে সো প্ৰথমে ইয়াতে abc উলাইলাম a = 1 b = -1 আৰু c = -1 তেন্তে x = ইয়াৰ ৰুটস উলাবলে আমি ফৰ্মুলা ইউজ কৰিম -b plus minus square root b square minus 4ac by twice a so minus b hole minus of -1 plus minus square root b square means -1 square minus 4 into a into c by 2 into a so eto হৈ যাব তোমাৰ 1 plus minus eto হৈ গল 1 minus minus plus 4 by 2 which is equal to 1 plus minus root 5 by 2 so x or value তোমাৰ আহিব দুটা x equal to 1 plus root 5 by 2 or x equal to 1 minus root 5 by